আমি সকলোৱে আজি কালিৰ পৰা আমি এখন নিউজৰ পৰা ধৰক সোশ্যাল মিডিয়াৰ পৰা আমি এটা বস্তু বিশেষকৈ এখন প্ৰতিবেদন দেখি আহিছো, যিখন প্ৰতিবেদন 14 নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ ওপৰত নিৰ্বাচনী পৰ্যালোচনা প্ৰতিবেদন আছিল। আৰু এই প্ৰতিবেদন এখন দাখিল কৰিছিল এজিপিৰ দুগৰাকী বিধায়ক, এগৰাকী ভৱেন্দ্ৰনাথ ভৰালী আৰু এগৰাকী প্ৰদীপ হাজৰিকা। দুয়োগৰাকী বিধায়কে যি প্ৰতিবেদন দাখিল কৰিছে, এই প্ৰতিবেদনত স্পষ্টকৈ গম পোৱা গৈছে যে যোৰহাট লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বেয়াকৈ হাৰিব আৰু কংগ্ৰেছ দলৰ তথা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী, প্ৰক্ষেপিত প্ৰাৰ্থী অসমৰ আৰু অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়াৰ কণ্ঠ, অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত হ'ব। এয়া তেওঁলোকৰ যিখন প্ৰতিবেদনখন ভালকৈ পঢ়িলে সকলোৱে বুজি পাব। তেখেতসকলে প্ৰতিবেদন প্ৰথমৰ পৰা শেষলৈকে তেওঁলোকে কৈছে, প্ৰথম কথাটো কৈছে যে এজিপি আৰু বিজেপিৰ মাজত যে তেওঁলোকৰ যে মিল নাই আৰু তেওঁলোকৰ মাজত যি বিসম্বাদ আৰম্ভ হৈছে, তেওঁলোকৰ যে মিত্ৰজোঁটত যে আউল লাগিছে বা এইটো দলৰ সদস্য সেইটো দলৰ সদস্যতে কেতিয়াও সহযোগ নকৰে, ইয়াক এই প্ৰতিবেদন স্পষ্ট হৈ পৰিছে। কাৰণ এজিপি দলৰ দুগৰাকীকৈ বিধায়কে এই পৰ্যালোচনা প্ৰতিবেদনখনত কিন্তু বিশেষকৈ বিজেপি দলৰ সাহসীয় দলৰ নেতা কৰ্মীসকলে কাম কৰা নাই বুলি তেওঁলোকে অভিযোগ দাখিল কৰিছে। তাৰমানে স্পষ্টকৈ আমি ক'ব পাৰো, আমি গৌৰৱেৰে ক'ব পাৰো যে যোৰহাট লোকসভা সমষ্টিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজনৈতিক দল বেলেগ হলেও ঊৰ্ধত থাকিলেও গৌৰৱ গগৈ ডাঙৰীয়াক সকলোৱে হিয়া উজাৰি ভোট দিছে। এয়া এজিপিৰ বিধায়ক দুগৰাকী কৈছে। তেওঁলোকে কৈছে যে বিজেপিৰ বহু ব্যক্তিয়ে মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপক্ষে লগ নাথাকে, গৌৰৱ গগৈ ডাঙৰীয়াৰ সপক্ষে ভোটদান কৰিছে। এয়া নিশ্চিত যে গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হ'ব। আৰু তেওঁলোকে ইয়াৰ লগতে যিখন প্ৰতিবেদনত তেওঁলোকে যিখিনি ডেটা যিখন তালিকা প্ৰস্তুত কৰি দিছে, আৰু তালিকাখনত যদি ভালকৈ চাই লোৱা যায় তো প্ৰতিটো সমষ্টিতে মাত্ৰ 1-2 হাজাৰৰ ব্যৱধানত তেওঁলোকে 2-এটা সমষ্টি তেওঁলোকক নিজক আগত ৰখা দেখাইছে, যিটো ৰাজনৈতিক দলসকলে নিজে নিজে কৰে। সেই ফালৰ পৰা চালে গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়লাভ হ'ব। আৰু এয়া সঁচাকৈ অসমবাসীৰ বাবে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে আৰু অসমৰ যি ৰাজনৈতিক প্ৰেক্ষাপট বা ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে এক শুভ সংবাদ। কিয়নো যোগ্য ব্যক্তি এগৰাকীক যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰসকলে আমাৰ নিযুক্তি মানে কি নিৰ্বাচিত কৰিব, সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। লগতে এটা কথা আমাৰ ক'ব লাগিব যে এই প্ৰতিবেদনখনৰ যদি শেষৰ ফালে আপুনি 9 আৰু 10 এই দুটা প্ৰতিবেদন যদি আমি কোনোবাই পঢ়ে, 9 নম্বৰ আৰু 10 নম্বৰ, তাতে স্পষ্টকৈ লিখা আছে যে বিজেপি দলে মানে মিত্ৰজোঁটে ভোট কিনাৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ ধন মানে খৰচ কৰিছিল বা ধনৰ ব্যৱহাৰ কৰিছিল, যিটো কথা ইয়াত উল্লেখ আছে। এইখনত স্পষ্টকৈ আৰু এটা কথা উল্লেখ আছে, যিটো আচলতে নিৰ্বাচন আয়োগে ভালকৈ ধৰি ল'ব লাগিছিলে। এইকাৰণে যে তেওঁলোকে কৈছে যে চাহ বাগিচা অঞ্চলত মিত্ৰজোঁটৰ ভোটৰ হাৰ মানে তেওঁলোকে কম পাব বুলি স্পষ্টভাৱে এজিপিৰ এই বিধায়ক দুগৰাকী কৈছে যে চাহ বাগিচা অঞ্চলত তেওঁলোকৰ বিজেপি প্ৰাৰ্থীগৰাকী ভোট কম পাব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই বহু বেছি ভোট পাব বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে। লগতে তেওঁলোকে কৈছে যে মিত্ৰজোঁটে বাগিচাৰ চৰ্দাৰ, চকীদাৰ, আটা চাহ বা শ্ৰমিক সংঘৰ বিষয় বিভাগৰ নাম লৈছিল আৰু তেওঁলোকে ধন দিয়া মানে যিটো উৎকোচ দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰিছিল, হয়তো তেওঁলোকে নললে বা তেওঁলোকে এই তেওঁলোকৰ যিটো ষড়যন্ত্ৰ আছিল আৰু যিটো নিৰ্বাচনৰ যিটো আপোনাৰ একেবাৰে বেআইনী যিটো কাম তেওঁলোকে ধন বল প্ৰয়োগ কৰা, সেয়া স্পষ্টকৈ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই স্পষ্টকৈ এই প্ৰতিবেদন দাখিল কৰিছে। গতিকে মই নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো, এই যে চাহ বাগিচাৰ ভোটৰ বাবে যে ভোট কিনাৰ বাবে যে বিজেপিয়ে যে টকা মানে ধন খৰচ কৰিছিল বা ধন তেওঁলোকে ব্যৱহাৰ কৰিছিল, তাৰ বাবে কিন্তু এইগৰাকী যিগৰাকী প্ৰাৰ্থী আছিল বিজেপি প্ৰাৰ্থী, তেওঁলোকক কিন্তু জবাবদিহি কৰা উচিত। আৰু নিৰ্বাচনৰ মাজতো কিন্তু এইগৰাকী বিজেপি প্ৰাৰ্থীগৰাকীৰ কিন্তু গাড়ীৰ পৰা টকা বিলাই থকা কিন্তু ভিডিঅ' ভাইৰেল হৈছিল। তাৰ পিছতো নিৰ্বাচন আয়োগে কিয় কৰা নাই, সেইটো কিন্তু আচলতে সকলোৰে বাবে প্ৰশ্নবোধক চিন হৈছে। কিন্তু ভাল কথাটো হৈছে কি তেওঁলোকে ধনবল মানে প্ৰয়োগ কৰিছিল, তেওঁলোকে বাহুবলৰ প্ৰয়োগ কৰিব খুজিছিল। এইকাৰণে অসম চৰকাৰৰ কেন্দ্ৰীয়কৈ গোটেই কেইগৰাকী মন্ত্ৰীক তাত বাহৰ পাতিছিল গৌৰৱ গগৈ ডাঙৰীয়া গৌৰৱৰ বাবে, কিন্তু তেওঁলোকে নোৱাৰিলে। কিয়নো
গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটবাসীয়ে বা অসমবাসী ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে। যোৰহাটবাসী ৰাইজে দেখিছে যে এগৰাকী যোগ্য ব্যক্তিক মানে তেওঁলোকে নিৰ্বাচিত কৰিব। সেয়াই হৈছে যিটো মিত্ৰজোঁটৰ এজিপি দলৰ দুগৰাকী বিধায়কে প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে। মই লগতে নিৰ্বাচন আয়োগক পুনৰবাৰ কম যে তেওঁলোকে যে ভোট কিনাৰ বাবে চাহ বাগিচাত ভোট কমাৰ কাৰণে ভোট কিনাৰ বাবে যিবিলাক ধনৰ ব্যৱহাৰ কৰাৰ কথা তেখেতে যি উল্লেখ কৰিছে ইয়াৰ সঠিক তদন্ত কৰি কিন্তু দোষীক উচিত শাস্তি দিয়াটো আমি বিচাৰিম আৰু এইটো মই দাবী কৰিম। আৰু লগতে অসমবাসীৰ বাবে এটা মই শুভ সংকেত বুলি ক'ব লাগিব যে মিত্ৰজোঁটৰ যি তেওঁলোকৰ যিটো অশুভ যিটো তেওঁলোকৰ যি এলায়েন্স আছে এই অশুভ এলায়েন্সৰ এতিয়া ফাট মেলিছে। তেওঁলোকে ইজনে ইজনৰ লগত তেওঁলোকৰ বিদ্বেষ আৰম্ভ হৈছে। তেওঁলোকে এজিপিয়ে বিজেপিক বেয়া পাইছে, বিজেপি এজিপিক বেয়া পোৱা হৈছে আৰু তাৰ ফলতে কিন্তু বিৰোধী ঐক্যজোঁটৰ যি প্ৰাৰ্থী থাকিব এই প্ৰাৰ্থীসকলে মানে বিজয় নিশ্চিত বুলি এক প্ৰকাৰ আমি ক'ব পাৰো। বিশেষকৈ যোৰহাটতো বিজয় বুলি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিজয় নিশ্চিত বুলি এজিপিৰ বিধায়ক দুগৰাকীৰ প্ৰতিবেদনত আমি স্পষ্টকৈ বুজি পাওঁ। গতিকে এয়া সঁচাকৈ অসমবাসীৰ বাবে এক শুভ সংবাদ। নমস্কাৰ।